বিভিন্ন ঠাইত ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতন, বধূ হত্যা, ধৰ্ষণ, গণধৰ্ষণৰ ঘটনাই ৰাজ্যবাসীৰ চকুৰ নিৰ্দাহৰণ কৰিছে। দেখা গৈছে যে জঘন্য নাৰী দৰ্শনকাৰীসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বিপৰীতে তেওঁলোকক বহুতো ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল অৱলম্বন কৰাৰ ফলত অসমৰ মহিলাসকল আজি চূড়ান্তভাৱে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। ইয়াৰে প্ৰমাণস্বৰূপ এই যে বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বেজেয়াৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতনৰ ছাত্ৰী অংকিতা নাথৰ হত্যাৰ ঘটনা। গতিকে অংকিতা নাথক দৰ্শন কৰি পিছত হত্যা কৰা হয়। এই ঘটনাক AIMSS, AIDYO আৰু AIDS সংগঠনসমূহে তীব্ৰ গৰিহণা জনায়। সেয়েহে আজি গুৱাহাটীৰ জৰ্জ খেলপথাৰৰ সন্মুখৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচীলৈ এক শোভাযাত্ৰা ৰূপায়ণ কৰে। এই উক্ত প্ৰতিবাদ কাৰ্যসূচীত অংকিতা নাথৰ হত্যাৰ প্ৰতিবাদ জনাই দাবী কৰে যে অনতিপলমে হত্যাকাৰীক কৰায়ত্ব কৰি উচিত বিচাৰ কৰি শাস্তি দিয়াৰ ক্ষেত্ৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱলৈ। গতিকে যোৱা ৩ তাৰিখ সন্ধিয়াত বেজেৰাৰ দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰী নিৰ্মমভাৱে দৰ্শন কৰি হত্যা কৰাৰ প্ৰতিবাদ জনাই অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনকে ধৰি AIDYO আৰু AIDS সদস্যসকলে বিভিন্ন শ্লোগান দি মহানগৰ ৰাজপথত উত্তাল কৰি তোলে। এয়েহে আজি এই প্ৰতিবাদ সাব্যস্ত কৰি AIMSS সদস্য ইনা হুছেইনে কয়, অংকিতা নাথৰ যি কৰুণ মৃত্যু হ'ল আৰু এনেকৈ কেৱল অংকিতা নাথ নহয়, মানে আজি দীৰ্ঘদিনৰ পৰা শ ছোৱালী বাপেক মাকৰ বুকুৰ পৰা ওলাই অহা এই ছোৱালীবিলাকে মানে এটা হেৰিৰ ওচৰত এটা মানে হত্যাকাৰীৰ ওচৰত প্ৰাণ দিব লগা হৈছে। কেৱল প্ৰাণ দিয়াই নহয়, তেওঁলোকে নিষ্ঠুৰভাৱে মৃত্যুমুখত পেলাইছে। আৰু এই কাৰণে আমি অংকিতা নাথৰ ধৰ্ষণকাৰীৰ হেৰি বিচাৰোঁ, মানে উচিত দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ, যাতে তেওঁলোকক 3 মাহ পিছত এৰি দিলে আৰু সেই কেছটো এনেই নাযায়, যাতে আৰু ফাঁচি হয়, সেই মানুহৰ যেন ফাঁচি হয়, সেইটো আমি মহিলা সাংস্কৃতিক সংগঠনে বিচাৰোঁ। লগতে অংকিতা নাথৰ হত্যাক লৈ চৰকাৰ আৰু পুলিচ প্ৰশাসনক দাবী কৰি AIDYৰ সদস্য শিশিৰ কুমাৰ কাকতিয়ে কয় যে ৰাজ্যত আজি তথা গোটেই দেশতে ক্ৰমবৰ্ধমান যে নাৰী নিৰ্যাতন, নাৰী নিগ্ৰহ তথা ধৰ্ষণ, হত্যা আদি হৈ আছে, এইটো আজি নিৰসন কৰাৰ কাৰণে চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এইটো কৰিব পৰা নাই। ই ক্ৰমাগত বৃদ্ধি হৈ আছে। এতিয়া আমি খুবেই গভীৰভাৱে লক্ষ্য কৰিছোঁ আৰু খুব উদ্বিগ্ন। আৰু যোৱা পৰহিদিনা ৰাতি যিটো ঘটনা ঘটিল, বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ ছাত্ৰী, খুব মেধাৱী ছাত্ৰী আছিল, তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অংকিতা নাথক যি নিৰ্মমভাৱে ধৰ্ষণ কৰাৰ পিছত হত্যা কৰিলে, এইটো গোটেই ৰাজ্যবাসীক আজি কঁপাই দিছে। এইটো ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।